সকলোকে নমস্কাৰ জনাই আজি এটা কথা আলোচনা কৰিব বিচাৰিছোঁ যে বহুতৰ এটা প্ৰশ্ন কৰি আছে যে DWৰ যি PWD ভেৰিফিকেশ্যন কেতিয়া হ'ব। বিশেষকৈ এই ভেৰিফিকেশ্যনটো হৈছে মেডিকেল বৰ্ডৰ সন্মুখত এটা ভেৰিফিকেশ্যন হয় PWD সঁচা প্ৰাৰ্থী হয় নে নহয় সেইসকল। এতিয়া প্ৰশ্ন হৈছে PWD পুনৰ ভেৰিফিকেশ্যন কেতিয়া হ'ব। এতিয়া কথাটো হৈছে যে যোৱা বৰ্ষৰ অৰ্থাৎ 23 বৰ্ষত যি LPUP নিযুক্তি প্ৰক্ৰিয়া হৈছিলে প্ৰভিজনেল মেৰিট লিষ্ট ওলোৱাৰ লগে লগে PWDৰ প্ৰাৰ্থীসকলৰো সেই প্ৰভিজনেল মেৰিট লিষ্টত নাম প্ৰকাশ হৈছিলে। কিন্তু এটা কথা, তেখেতলোকৰ প্ৰভিজনেল মেৰিট লিষ্টত নাম আহিলেও তেখেতলোকৰ ৰিমাৰ্ক হিচাপে PWD উইথহেল্ড বুলি লিখা থাকে, কিয়নো DWৰ যি প্ৰভিজনেল মেৰিট লিষ্ট ওলোৱাৰ পাছত মেডিকেল বৰ্ডৰ সন্মুখতহে PWD ভেৰিফিকেশ্যন হ'ব। যদিহে তেখেতে সঁচা প্ৰমাণ দিব পাৰে তেতিয়াহে তেখেতৰ ফাইনেল মেৰিট লিষ্টত নাম থাকিব। এতিয়া মই আপোনালোকক উদাহৰণস্বৰূপে যোৱা বছৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ দুজন প্ৰাৰ্থী দেখুওৱা হৈছে। চাই ল'ব আপোনালোকে PWD উইথহেল্ড বুলি লিখা আছে দুইজন প্ৰাৰ্থীকে। ইয়াকে কৈ মই ধন্যবাদ জনাই আপোনালোকৰ পৰা বিদায় লৈছোঁ।